Praise the Lord, Hallelujah. অসমীয়া বাইবেল শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাসী আপোনালোকৰ ভনী অনামিকাই স্বাগতম জনাইছো। আজি আমি লেবিয়া পুস্তক 16 অধ্যায় 8 পদৰ শেষৰ ফালে উল্লেখ থকা অজাজেল কোন হয় সেই বিষয়ে অধ্যয়ন কৰাৰ লগতে অজাজেলৰ নামত চিঠি খেলত গুটি উঠা ছাগলীটো কিয় অৰণ্যলৈ পঠিয়াই দিয়া হয় সেই বিষয়েও অধ্যয়ন কৰিম। আহকচোন আগবাঢ়ো। প্ৰথমতে আহক বাক্য কেইটা চাওঁ। ইয়াত মহাপুৰোহিতৰ কথা কোৱা হৈছে। লেবিয়া পুস্তক 16 অধ্যায় 7 পৰা 10 পদ। 7 পদত এনেদৰে আছে, তেতিয়া তেওঁ নিশ্চয়কৈ ছাগলী দুটা ল'ব আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত জিহুৱাৰ আগত উপস্থিত হ'ব। 8 পদ, তেতিয়া হাৰুনে সেই দুটা ছাগলীৰ বিষয়ে চিঠি খেলিব। এটা গুটি জিহুৱাৰ বাবে, আনটো অজাজেলৰ বাবে হ'ব। 9 পদ, তেতিয়া যি ছাগলী জিহুৱাৰ নামত উঠিব হাৰুনে সেই ছাগলীটো লৈ পাপাৰ্থক বলিস্বৰূপে উৎসৰ্গ কৰিব। 10 পদ, কিন্তু যি ছাগলীৰ অৰ্থে অজাজেলৰ নামত গুটি উঠিব তাক অজাজেললৈ অৰ্থাৎ অৰণ্যৰ ভিতৰলৈ পঠিয়াবৰ কাৰণে তাৰ প্ৰায়চিত্ত কৰিবলৈ জিহুৱাৰ সন্মুখত তাক জীয়াই উপস্থিত কৰিব লাগিব। আমেন। মৰমৰ ভাই ভনীসকল, মই ইতিমধ্যে আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ যে ঈশ্বৰৰ পবিত্ৰ নিয়ম চন্দুক ৰখা সাক্ষ্যতম্বুৰ যি দ্বিতীয় কোঠাটো, যিটো কোঠাক অতি পবিত্ৰ স্থান বা হলি অফ হলিয়েছ বোলা হৈছিল, সেই কোঠাটোলৈ মহাপুৰোহিত বছৰত মাত্ৰ এবাৰ গৈছিল আৰু সেই দিনটোক মহাপ্ৰায়চিত্তৰ দিন, ইংৰাজীত ডে অফ এটনমেণ্ট আৰু ইব্ৰী ভাষাত য়ম কিপুৰ বোলা হৈছিল। সেই দিনটো ঈশ্বৰৰ কেলেণ্ডাৰৰ মতে সপ্তম মাহৰ 10 তাৰিখ অৰ্থাৎ তিছৰী মাহৰ 10 তাৰিখে পৰে আৰু আমাৰ গ্ৰিগৰিয়ান কেলেণ্ডাৰৰ মতে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত পৰে। ঈশ্বৰৰ কেলেণ্ডাৰখনৰ বিষয়ে আমি বেলেগ এদিন অধ্যয়ন কৰিম বাৰু। এতিয়া আহক আকৌ ডে অফ এটনমেণ্ট বা মহাপ্ৰায়চিত্তৰ দিনলৈ উভতি যাওঁ। সেই দিনটোত মহাপুৰোহিতে নিজৰ প্ৰায়চিত্তৰ কাৰণে লোৱা পাপাৰ্থক বলিটোৰ লগতে আৰু দুটা ছাগলী সাক্ষ্যতম্বুৰ দুৱাৰমুখলৈ আনি সেই ছাগলী দুটাৰ ওপৰত কোনটো ছাগলী ঈশ্বৰৰ নামত আৰু কোনটো ছাগলী অজাজেলৰ নামত গুটি উঠিব সেই বিষয়ে চিঠি খেলে আৰু চিঠি খেলত যিটো ছাগলী ঈশ্বৰৰ নামত গুটি উঠে সেই ছাগলীটোৰ কিছু তেজ আৰু নিজৰ কাৰণে লোৱা পাপাৰ্থক বলি ছাগলীটোৰ কিছু তেজ লৈ তেখেতে অতি পবিত্ৰ স্থানলৈ যায় আৰু অতি পবিত্ৰ স্থানত থকা ঈশ্বৰৰ পবিত্ৰ নিয়ম চন্দুকৰ ওপৰৰ যি ঢাকনিখন, যাক আমি মাৰ্চিচিত দয়াৰ আসন বা পাপাবৰণ বুলি কওঁ, তাৰ ওপৰত পূবফালে 7 বাৰ ছটিয়াই আৰু পাপাবৰণৰ সন্মুখতো 7 বাৰ ছটিয়ায়। আৰু এইদৰে তেখেতে ইছৰাইলৰ সন্তানবিলাকে এবছৰে কৰা নানা অশোচ, অপৰাধ আৰু পাপৰ কাৰণে অসুচি হোৱা অতি পবিত্ৰ স্থান আৰু সাক্ষ্যতম্বু তেখেতে প্ৰায়চিত্ত কৰি শুচি কৰে। ইয়াৰ পাছত মহাপুৰোহিত ওলাই গৈ যজ্ঞবেদীৰ ওচৰলৈ যায় আৰু তেখেতে যজ্ঞবেদীৰ শিংকেইটাত নিজৰ আৰু ইছৰাইলৰ কাৰণে লোৱা পাপাৰ্থক বলি ছাগলী দুটাৰ কিছু তেজ লগাই দিয়ে আৰু কিছু তেজ যজ্ঞবেদীৰ ওপৰত 7 বাৰ ছটিয়াই যজ্ঞবেদী প্ৰায়চিত্ত কৰি শুচি কৰে। এইদৰে মহাপুৰোহিতে পবিত্ৰ স্থান, যজ্ঞবেদী আৰু সাক্ষ্যতম্বু প্ৰায়চিত্ত কৰি শুচি কৰাৰ পিছত অজাজেলৰ নামত গুটি উঠা জীয়া ছাগলীটোৰ মূৰত হাত দিয়ে আৰু তাৰ দ্বাৰাই তেখেতে ইছৰাইলৰ সন্তানবিলাকে এবছৰে কৰা সকলো অধৰ্ম, অপৰাধ আৰু পাপবোৰ সেই ছাগলীটোৰ মূৰত জাপি দি তাক গভীৰ অৰণ্যৰ মাজলৈ পঠিয়াই দিয়ে আৰু এই কাৰ্যৰ দ্বাৰাই ইছৰাইলৰ সন্তানবিলাকে এবছৰে কৰা তেওঁবিলাকৰ সকলো অপৰাধ, অধৰ্ম আৰু পাপৰ পৰা মুক্ত হয়। আকৌ পিছৰ বছৰতো সেই একেটা দিনত অৰ্থাৎ ডে অফ এটনমেণ্ট বা মহাপ্ৰায়চিত্তৰ দিনত পুৰোহিতে সেই একেখিনি কাৰ্যকে কৰে। এতিয়া আহক পাপ মূৰত জাপি দি অজাজেললৈ ছাগলী পঠোৱা এই অজাজেলনো কোন হয় সেই বিষয়ে জানো। এই অজাজেল সম্বন্ধে 3টা প্ৰধান ব্যাখ্যা পোৱা যায়।
তাৰ এটা ব্যাখ্যা মতে অজাজেল কোনো ব্যক্তি বা আত্মা নহয়, ই হৈছে পাপ দূৰ কৰাৰ এটা মাধ্যমহে। এই ব্যাখ্যা মতে পাপ দূৰলৈ লৈ যোৱা ছাগলীটোকে অজাজেল বুলি কোৱা হয়, কিয়নো ইব্ৰী ভাষাত এজ মানে হৈছে ছাগলী আৰু এজেল মানে হৈছে দূৰলৈ লৈ যোৱা, অৰ্থাৎ এই ব্যাখ্যা মতে সেই ছাগলীটোৱে হৈছে অজাজেল। দ্বিতীয় ব্যাখ্যাটো হৈছে যিহুদা পুস্তকত উল্লেখ থকা হনুকৰ পুস্তকখনৰ ভিত্তিত। এই পুস্তকখনৰ মতে অজাজেল হৈছে এজন পতিত স্বৰ্গদূত বা ফলেন এঞ্জেল। নোহৰ সময়ত হোৱা জলপ্লাৱনৰ আগত যি স্বৰ্গদূতবিলাকে মানুহৰ ছোৱালী বিয়া কৰাই এটা বিশেষ প্ৰজাতিৰ ল'ৰা ছোৱালী জন্ম দিছিল, সেই স্বৰ্গদূতবিলাকৰ মাজৰ এজন। এই পতিত স্বৰ্গদূতবিলাকে যে অকল মানুহৰ ছোৱালী বিয়া কৰাই নতুন প্ৰজাতিৰ সন্তান জন্ম দিছিল সেইটোৱে নহয়, তেওঁবিলাকে ঈশ্বৰে মানুহক শিকাব নোখোজা কিছুমান গোপন বিদ্যাও মানুহক শিকাইছিল, যাৰ ফলত মানুহৰ সমাজত বিভিন্ন ধৰণৰ অশান্তিৰ সৃষ্টি হৈছিল। আৰু সেই পুস্তকখনৰ মতে অজাজেলে মানুহক যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ যেনে চুৰি, চাকু, তৰোৱাল, বুকুপটা আৰু আদি নিৰ্মাণ কৰিবলৈ শিকোৱাৰ লগতে তেখেতে দামী দামী মণি-মুকুতা ব্যৱহাৰ কৰি অলংকাৰো তৈয়াৰ কৰিবলৈ শিকাইছিল, যাৰ ফলত মানুহ ভ্ৰষ্ট হৈছিল আৰু ঈশ্বৰৰ পৰা তেওঁলোকৰ মন উঠি গৈছিল আৰু তেওঁলোকৰ মনত অহংকাৰৰ সৃষ্টি হৈছিল, পাপ আৰু হিংসা বৃদ্ধি হৈ সমাজত বিশৃংখলতাৰ সৃষ্টি হৈছিল। সেইকাৰণে ঈশ্বৰে অজাজেলৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিলে। তেওঁ ৰাফায়েল নামে এজন প্ৰধান স্বৰ্গদূতক অজাজেলক বান্ধি মৰুভূমিত থকা এটা দ গাঁতত পেলাই দি তাৰ ওপৰত পোহৰ দেখিব নোৱাৰাকৈ শিল এচটা দি বন্দী কৰি মহাবিচাৰৰ দিনলৈকে বন্দী অৱস্থাত ৰাখিবলৈ আদেশ দিলে। ৰাফায়েলেও ঈশ্বৰে আদেশ দিয়াৰ দৰে অজাজেলক বান্ধি মৰুভূমিৰ দ গাঁত এটাত পেলাই দিলে আৰু তাৰ ওপৰত শিল এচটা দি পোহৰ দেখিব নোৱাৰাকৈ তাত বন্দী কৰি ৰাখিলে। বহুতো বাইবেল স্কলাৰৰ মতে যিহেতু অজাজেলে মানুহৰ সমাজত পাপ বৃদ্ধি কৰিছিল, সেইকাৰণে মহাপ্ৰায়চিত্তৰ দিনা মহাপুৰোহিতে দুটা ছাগলী লৈছিল, যিটো এটা ঈশ্বৰৰ কাৰণে আৰু এটা অজাজেলৰ কাৰণে। আৰু যিটো ছাগলী অজাজেলৰ নামত গুটি উঠিছিল সেই ছাগলীটোৰ মূৰত হাত দি তেখেতে সকলো পাপ অপৰাধবিলাক তাৰ মূৰত জাপি দি সেই ছাগলীটো পাপৰ গৰাকীৰ ওচৰলৈ অৰ্থাৎ অজাজেলৰ ওচৰলৈ সেই মৰুভূমিৰ জংঘললৈ পঠিয়াই দিছিল। এতিয়া আহক তৃতীয় ব্যাখ্যাটোলৈ যাওঁ। তৃতীয় ব্যাখ্যাটোৰ মতে অজাজেল হৈছে মৰুভূমিৰ এক বিশেষ অভিশপ্ত অঞ্চল বা গিৰিখাত, যাক ইংৰাজীত ডেছলেশ্যন বুলি কোৱা হয়। এই ব্যাখ্যাটো বিশ্বাস কৰা সকলৰ মতে ডে অফ এটনমেণ্ট বা মহাপ্ৰায়চিত্তৰ দিনা মহাপুৰোহিতে এই ছাগলীটোৰ মূৰত সকলো পাপ অপৰাধ আৰু অসুচিতাবিলাক জাপি দি তাক ধ্বংস হ'বৰ কাৰণে এই অভিশপ্ত ঠাইলৈ পঠিয়াই দিয়ে। এইকেইটাই আছিল অজাজেল সম্পৰ্কে ব্যাখ্যা। ইয়াৰে কোনটো ব্যাখ্যা আপোনাৰ গ্ৰহণযোগ্য হৈছে কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱী, ওচৰ চুবুৰীয়া, আপোনজন সকলোকে শ্বেয়াৰ কৰিব। আহিব লগা ভিডিঅ'টোত আৰু এটা নতুন বিষয় লৈ মই আপোনালোকৰ ওচৰলৈ আহিম। প্ৰভুৰ অনুগ্ৰহ আমাৰ সকলোৰে লগত থাকক। আমেন।